নমস্কাৰ। চকু সম্পৰ্কে তিনিটা অন্ধবিশ্বাস মানুহৰ মাজত আছে। তাৰে প্ৰথমটো হৈছে যে চশমা পিন্ধিলে চকুৰ দৃষ্টিশক্তি কমি যায়। কিন্তু আচলতে সেনেকুৱা নহয়, চশমা পিন্ধিলে দৃষ্টিশক্তি উন্নতহে হয়। বয়সৰ লগে লগে আমাৰ চকুৰ স্বাভাৱিক পৰিৱৰ্তন ঘটে আৰু তাৰ কাৰণে চকুৰ পাৱাৰটো অকণমান বাঢ়ি যাব পাৰে। দ্বিতীয় অন্ধবিশ্বাস হৈছে যে আমি কম পোহৰত পঢ়িলে চকুৰ পাৰ্মানেণ্ট ক্ষতি হ'ব পাৰে। কিন্তু তেনে নহয়, কম পোহৰত পঢ়িলে চকুৰ বিষ হ'ব পাৰে বা মূৰৰ বিষ হ'ব পাৰে, কিন্তু চকুযোৰে স্থায়ীভাৱে কোনো ক্ষতি নহয়। তৃতীয় অন্ধবিশ্বাসটো হৈছে যে আমি যদি ব্যায়াম কৰোঁ তেতিয়াহ'লে চকুৰ দৃষ্টিশক্তি ঘূৰি আহিব। কিন্তু সেনেকুৱা নহয়, আমি যদি চকুৰ ব্যায়াম কৰোঁ তেতিয়াহ'লে চকুজুৰি আৰাম পাব বা চকুজুৰি মাচলবিলাক অকণমান ষ্ট্ৰং হ'ব, কিন্তু দৃষ্টিশক্তি ঘূৰি নাহে। দৃষ্টিশক্তি ঘূৰি অহাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, কাৰণ চকুৰ ব্যায়ামে চকুৰ আকাৰৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। ধন্যবাদ।